নমস্কাৰ, মই উপস্থিত আছোঁ তিয়কৰ এনে এখন শিক্ষানুষ্ঠানত, যিখন শিক্ষানুষ্ঠানে অসমৰ ভিতৰত নিজৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইখনেই হৈছে তিয়ক জাতীয় বিদ্যালয়। গুৱাহাটীত থকা অসম জাতীয় বিদ্যালয়ৰ আধাৰত প্ৰতিষ্ঠিত হোৱা তিয়ক জাতীয় বিদ্যালয়ে ইতিমধ্যে 18টাকৈ বসন্ত অতিক্ৰম কৰি অসমৰ শিক্ষা জগতত নিজৰ নাম অক্ষুণ্ণ ৰাখিছে। এই বিদ্যালয়তে অধ্যয়ন কৰি দুজনকৈ ছাত্ৰই জ্ঞানপীঠ একাডেমীৰ পৰা অসমৰ ভিতৰত দুটাকৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আজি আমি সেইখন বিদ্যালয়ৰ আভ্যন্তৰীণ শিক্ষাৰ লগত জড়িত আমি যিখিনি বিষয়বস্তু আছে, সেই বিদ্যালয়ৰ অধ্যক্ষ, সেই বিদ্যালয়ৰ কৰ্মচাৰী, সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক সকলোকৈ এই সম্পূৰ্ণ তিয়ক জাতীয় বিদ্যালয় কেনেধৰণে পৰিচালিত হয়, ইয়াৰ কেনেধৰণৰ শিক্ষা ব্যৱস্থা, সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সোমাই আহিলোঁ তিয়ক জাতীয় বিদ্যালয়। সোমাই প্ৰথমতে আমি পাম এই অফিচ ৰুম। ইয়াৰ পৰাই যদি আপোনালোকে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক যদি কোনোবাই এডমিশ্যন দিব বিচাৰে, কিবা ফৰ্ম ল'ব বিচাৰে, প্ৰথম আপুনি আহিয়ে পাব অফিচ ৰুম। এই অফিচ ৰুমতে সকলো ধৰণৰ কাম কাজ হয়। প্ৰথমতে আপুনি এডমিশ্যন সংক্ৰান্তীয় যিখিনি আপোনালোকে ফৰ্ম ল'ব বিচাৰে বা কোনো আপোনাৰ ফিজ পাতি সকলোখিনি কাম এই বাহিৰৰ পৰাই কৰিব লগা হয়। ভিতৰলৈ যোৱাৰ অনুমতি নাই। বিশেষ যদি কাম থাকে তেতিয়াহ'লে আপুনি পাৰ্মিশ্যন লৈ ভিতৰলৈ সোমাব পাৰিব। আমি তেওঁৰ পৰা আমি অফিচত বহি থকা যিজন কৰ্মচাৰী আছে, শ্ৰদ্ধাৰ গগন দা, আমি তেখেতৰ পৰা জানিম যে এই অফিচ সদায় দেওবাৰৰ স্কুল বন্ধৰ বাৰৰ বাদে ৰাতিপুৱাৰ পৰা এটা টাইমলৈকে খোলা থাকে। সকলো অভিভাৱক আহিব পাৰে। অফিচটো কিমান সময় খোলা থাকে? আমাৰ কাৰ্যালয়টো 9 বজাৰ পৰা 8 বজালৈকে আমাৰ কাৰ্যালয় খোলা থাকে। 9 বজাৰ পৰা 8 বজালৈকে সকলো অভিভাৱক অভিভাৱিকা আহিব পাৰে ইয়াত। সেই সময়ৰ ভিতৰত আপোনালোকৰ ছাত্ৰ ছাত্ৰী, যিহেতু নতুনকৈ শিক্ষাবৰ্ষ আহি আছে, নতুন শিক্ষানীতিত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে ইয়াত যদি ইচ্ছা কৰে, আপোনালোকে যদি ইয়াত নামভৰ্তি কৰিব বিচাৰে, এই অফিচতে আপোনালোকে সকলো ধৰণৰ কাম কাজ কৰিব লাগিব। বৰ্তমান তিয়ক জাতীয় বিদ্যালয় একেবাৰে প্ৰথম গেটখনৰ সন্মুখত উপস্থিত আছে। আমি সোমাম। দেখিছে আপোনালোকে তিয়ক জাতীয় বিদ্যালয়ৰ নতুন শিক্ষাবৰ্ষৰ লগত জড়িত 21 বৰ্ষৰ নামভৰ্তি প্ৰপত্ৰ দি থকা হৈছে আৰু অংকুৰ শ্ৰেণী এতিয়া এটা খুব আপোনালোকে জ্ঞাতাৰ্থে জনাইছোঁ যে 2 বছৰ পাছতেই আপোনালোকৰ ছাত্ৰ ছাত্ৰীজনক এই বিদ্যালয়ত নতুন শিক্ষানীতিৰ আধাৰত আপোনালোকে নামভৰ্তি কৰিব পাৰিব। আহক আমি বিদ্যালয়লৈ সোমাই যাম। সোমাই যোৱাৰ লগতে প্ৰথমতে আপোনালোকে দেখিছে এইখন এখন ডাঙৰ জাননী আছে, ধঁপাতমুক্ত পৰিৱেশ সম্পৰ্কীয় জাননী। এই বিদ্যালয় সম্পূৰ্ণৰূপে ধঁপাতমুক্ত। ইয়াত কোনো ধৰণৰ আপুনি ধঁপাত সেৱন কৰিব নোৱাৰিব। আমি ইয়াৰ পাছতেই ইয়াৰ ভিতৰলৈ সোমাই যাম। সোমাই যোৱাৰ আগতে আমি মাস্কখন পিন্ধি দিওঁ। আপোনালোকে দেখিছে এয়া আমাৰ তিয়ক জাতীয় বিদ্যালয়ৰ যিসকল কৰ্মচাৰী, তেওঁলোকে ক'ভিডৰ সকলো নিয়ম নীতি তেওঁলোকে মানি চলে। সকলো নিয়ম নীতি মানি চলি তেওঁলোকৰ যি আছে আমাৰ ষ্টুডেণ্টসকলক যাতে তাৰ পৰা সুৰক্ষা দিব পাৰি, সেইটোৰ ওপৰত তেওঁলোকে সদায় দৃষ্টি ৰাখি আহিছে। আৰু ইয়াত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে চেনিটাইজ সকলোকে কৰি পঠায়, সকলোকে টেম্পাৰেচাৰ জোখাই পঠায়। যদি কোনো ছাত্ৰ ছাত্ৰী কিবা টেম্পাৰেচাৰ খেলি মেলি হয়, তেতিয়াহ'লে তেওঁলোকৰ অতি শীঘ্ৰে তেওঁলোকে মেডিকেলৰ লগত যোগাযোগ কৰে। আৰু আমি বৰ্তমান তিয়ক জাতীয় বিদ্যালয়ৰ ভিতৰত সোমাইছোঁ। এইখনেই আমাৰ তিয়ক জাতীয় বিদ্যালয়। ইয়াৰ পাছত আমি প্ৰথমতেই আমি যিহেতু অধ্যক্ষ ডাঙৰীয়াৰ লগত আমি লগ কৰিম। আহকচোন আমি অধ্যক্ষ ডাঙৰীয়াৰ লগত অলপ কথা পাতোঁ। অসম জাতীয় বিদ্যালয়ৰ লগত সংপৃক্ত হৈ তিয়ক জাতীয় বিদ্যালয়ে গুণগত শিক্ষাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ লগতে ইয়াত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ একজন দক্ষ সেৱক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত
অহোপুষাৰ্থ কৰি আহিছে আৰু এই দিশত বিশেষ সফলতা লাভ কৰিছে। 2002 চনতে প্ৰতিষ্ঠিত এই শিক্ষানুষ্ঠান ভাগি অভিভাৱকসকলৰ সহযোগিতাৰ ফলশ্ৰুতিত বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। সেয়ে আমি সন্মানীয় অভিভাৱিকাসকলক, তেখেতসকলৰ সন্তানসকলক এই বিদ্যালয়ত নামভৰ্তি কৰাই তেখেতসকলৰ সন্তানসকলক একোজন প্ৰকৃত সুনাগৰিক হিচাপে গঢ় দিয়াত অংশীদাৰ হ'বলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ। নমস্কাৰ, আমি চিনাকি কৰি দিছোঁ টিয়ক জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক শ্ৰীযুত প্ৰদীপ চুতীয়া ছাৰ। আমি ছাৰক আমাৰ তৰফৰ পৰা সম্ভাষণ জ্ঞাপন কৰিছোঁ। ছাৰ, যিহেতু টিয়ক জাতীয় বিদ্যালয়ে এটি স্থিতি লাভ কৰিছে, প্ৰতিষ্ঠা কালৰ পৰা আপোনাৰ এই বিদ্যালয়খনৰ লগত জড়িত হৈ আছে আৰু যথেষ্ট আশা বুকুত বান্ধি আপুনি বিদ্যালয়খন এই পৰ্যায়ে পোৱালেহি। অনাগত দিনত কেনেধৰণে টিয়ক জাতীয় বিদ্যালয় আগুৱাই যাব বা কেনেধৰণৰ সপোন আছে অকণমান আমাৰ আগত অৱগত কৰিব নেকি? হয়, নমস্কাৰ সকলোকে। 2002 চনত 7 জানুৱাৰী তাৰিখে টিয়ক বৰমা তিনিআলি সমীপত আমাৰ প্ৰথম সভাখন অনুষ্ঠিত হয়। সেই সভাত আমাৰ বহুতো টিয়কৰ সন্মানীয় ব্যক্তি উপস্থিত আছিলে। তাৰ ভিতৰত স্বনামধন্য কাৰ্যসূচী যতীন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন অধ্যক্ষ ডক্টৰ অকণ শইকীয়া প্ৰমুখ্য কৰি বহুতো গণ্যমান্য ব্যক্তি আছিলে। সেই সভাখন আমাৰ স্কুলৰ অধ্যক্ষ, তেতিয়াৰ অধ্যক্ষ, প্ৰতিষ্ঠাপক অধ্যক্ষ ধীৰেন্দ্ৰনাথ বৰুৱাদেৱে সভাপতিত্ব কৰিছিল। আৰু সেই তাতে আমাৰ বহুতো ব্যক্তিয়ে যিসকল উপস্থিত আছিলে, গণ্যমান্য ব্যক্তিয়ে বক্তব্য ৰাখিছিলে টিয়কত যাতে এখন সুন্দৰকৈ এখন স্কুল হয়, যিখন স্কুলত নিজৰ ছাত্ৰ ছাত্ৰীৰ সকলো প্ৰকাৰ উন্নতি হয়, দেশৰ এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সকলো ফালৰ পৰা স্কুলখনক সহায় কৰিব পাৰে, তেনেধৰণৰ বক্তব্য ৰাখিছিলে। তেখেতসকলৰ বক্তব্য কথাত বা আমাৰ সপোনবিলাকৰ লগ হৈ আমি টিয়ক জাতীয় বিদ্যালয়ৰ উন্নতিৰ কাৰণে বহুতো কাম আমি কৰি গৈছোঁ। যিবিলাক অনানুষ্ঠানিক শিক্ষা আছে, সেই শিক্ষাবিলাক আমাৰ টিয়ক জাতীয় বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা হিচাপে আমি ৰূপান্তৰ কৰিছিলোঁ। আৰু প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে যাতে নিজে স্বাৱলম্বী হ'ব পাৰে সেই শিক্ষা দিয়া হয়। বহুতো ধৰণৰ ইয়াত আভ্যন্তৰীণ ক্লাছ কৰা হয়। সকলো দিশত আমি উন্নতিৰ কাৰণে ছাত্ৰ ছাত্ৰী বিভিন্ন সাহিত্য আৰু আমাৰ লাইব্ৰেৰীত আছে ধনী কবি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা ইত্যাদি কৰি আমি আভ্যন্তৰীণ কথাখিনি আমি ৰাখিছোঁ। ইয়াৰ উপৰি আমাৰ শিক্ষকসকলক সকলো ট্ৰেইনিঙৰ দিয়া হৈছে। তেওঁলোকে সকলো ট্ৰেইন আপ আৰু ছাত্ৰ ছাত্ৰীক যাতে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে। আৰু আমি দেখিছোঁ শিক্ষকসকলে এতিয়া সুন্দৰভাৱে টিয়ক জাতীয় বিদ্যালয় আগুৱাই নিছে। সেইকাৰণে তেখেতসকলে শিক্ষকলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে। ইয়াৰ উপৰিও বহু দুজন ছাত্ৰই হায়াৰ ছেকেণ্ডেৰীত আমাৰ স্কুলৰ পৰা ওলাই যোৱা দুজন ছাত্ৰই ইতিমধ্যে ট্ৰেইন কৰিছে, বিষ্ণুপাল আৰু ৰাহুল দাসে। আমি এই শিক্ষা জাতীয় বিদ্যালয়ৰ শিক্ষা যে এটা সম্পূৰ্ণ শিক্ষকসকলে দিব পাৰিছে আৰু বহুকেইজন ছাত্ৰই বহুকেইটা বিভাগত ইংৰাজী, গণিত ইত্যাদি কৰি বহুকেইটা বিভাগত আমি 100% পোৱা দেখিবলৈ পাইছোঁ। শিক্ষাৰ দিশত টিয়কৰ এটা অগ্ৰগণী অনুষ্ঠান বুলি আমি ভাবিছোঁ। এই আপোনালোকৰ সহায় সহযোগিতা অবিহনে টিয়ক জাতীয় বিদ্যালয় আগুৱাই যোৱাত সহায় কৰিছে আৰু ভৱিষ্যতৰ দিনত আপোনালোকৰ সহায় সহযোগিতা কামনা
প্ৰতিষ্ঠা লাভ কৰা তিয়ক জাতীয় বিদ্যালয়ে ইতিমধ্যে 18টি বৰ্ষ অতিক্ৰম কৰিছে। এই 18টি বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে 6টিকৈ দলক উলিয়াই পঠাবলৈ সক্ষম হৈছে। অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে ইংৰাজী বিষয়কো বিশেষ গুৰুত্ব প্ৰদান কৰি অহা হৈছে। বিশেষকৈ প্ৰথম শ্ৰেণীৰ পৰাই ইংৰাজী এটা বিশেষ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% নম্বৰ লাভ কৰাই প্ৰমাণ কৰিছে। 2021 চনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত কমলাঘৰ সদৃশ অংকুৰ শ্ৰেণীত 3 বছৰৰ পৰা, মুকুল শ্ৰেণীত 4 বছৰৰ পৰা, প্ৰাক প্ৰাথমিক শ্ৰেণীত 5 বছৰৰ পৰা নামভৰ্তি কৰাৰ সুবিধা আছে। সেয়ে আপোনাৰ সন্তানটিৰ গুণগত শিক্ষা লাভ কৰাত সহায় হোৱাকৈ তিয়ক জাতীয় বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বিশেষ অনুৰোধ জনালোঁ। আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতাই আমাক ভৱিষ্যতৰ দিনত আৰু অধিক সফলতা লাভ কৰাত সহায় কৰিব। ধন্যবাদ। বৰ্তমান মই তিয়ক জাতীয় বিদ্যালয়ৰ গোটেই সামগ্ৰিক যি পৰিৱেশ আমি ওপৰৰ পৰা চাবলৈ চেষ্টা কৰিম। গোটেই বিদ্যালয়খনৰ যিহেতু চোৱাটো সম্ভৱ নহয়, আমি এফালৰ পৰা আৰম্ভ কৰিছোঁ। আহকচোন আমি গোটেই যি আমি লগতে আমি ওপৰত আছে, তলতে আমি পাই আহিছিলোঁ যে অধ্যক্ষৰ কোঠা, লগতে আমাৰ শিক্ষয়িত্ৰীৰ যি কোঠা আছে সেই কোঠা তলত আছে, আৰু যিসকল পুৰুষৰ কোঠা আছে, শিক্ষকসকলৰ কোঠা, সেই কোঠা ওপৰত আছে, আৰু তাৰ লগতে তিয়ক জাতীয় বিদ্যালয়ৰ ভাইচ প্ৰিন্সিপাল ছাৰো তাতে থাকে। আমি তেওঁক অকণমান লগ কৰিম আৰু লগতে আপোনালোকক গোটেই ওপৰৰ পৰা আমি বিদ্যালয়খনৰ চৌহদ দেখাবলৈ চেষ্টা কৰিম। আহক। বৰ্তমান মই দেখিছে উপস্থিত আছোঁ তিয়ক জাতীয় বিদ্যালয়ৰ এইটো গোটেই আমি লগতে এটা কথা আমি জনাই যে তিয়ক জাতীয় বিদ্যালয়ৰ লগত সংগতি ৰাখি ভগ্নী অনুষ্ঠান জ্ঞানপীঠ একাডেমী জড়িত হৈ আছে। এই জ্ঞানপীঠ একাডেমী অসমৰ ভিতৰত দুবাৰকৈ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰিবলৈ সক্ষম হৈছিল, আৰু 2জন ছাত্ৰ এই তিয়ক জাতীয় বিদ্যালয়ত অধ্যয়নৰত আছিল। আমি সমগ্ৰ দৃশ্য দেখুৱাইছোঁ ওপৰৰ পৰা, আৰু আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিম। আমি ইয়াৰ পৰা আৰু অলপ আগুৱাই যাম। ওপৰৰ পৰা একেবাৰে দেখুৱাইছোঁ বিদ্যালয়খন, যিহেতু বিদ্যালয়খনৰ গোটেই যি আছে বৰ্তমান অৱস্থাটো শেষ হোৱা নাই, আৰু বনি আছে। ইয়াৰ পৰৱৰ্তী সময়তো ইয়াতকৈ ডাঙৰ তেওঁলোকে হাতত প্লেন আছে, যাতে ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ শিক্ষা দিব পৰা যায়। ইয়াত যাতে খেল ধেমালি ব্যৱস্থা কৰি দিব পৰা যায়। ইয়াত ষ্টেডিয়ামৰ কথা তেওঁলোকে ভাবি আছে। তথাপিও বৰ্তমান দেখিছে সকলোৱে বনাই আছে একেবাৰে ওপৰৰ টপ ফ্ল'ৰ। আমি ইয়াৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিম কেনেধৰণৰ হ'ব। এইখন হৈছে একেবাৰে মই এতিয়া বৰ্তমান ওপৰত আছোঁ, ইয়াত বনাই আছে বৰ্তমান এইখিনি নতুনকৈ কোঠা এখন, যিহেতু শিক্ষানীতি আহি আছে সেইবাবে নতুনকৈ তেওঁলোকক কোঠাৰ প্ৰয়োজন হ'ব। ইয়াৰ ওপৰতো আৰু বনিব। বৰ্তমান আমি টপ ফ্ল'ৰত আছোঁ। ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাই দিছোঁ যে তিয়ক জাতীয় বিদ্যালয়, এইখিনি হৈছে তিয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমী একেলগে আছে। দুইটা উচ্চতৰ মাধ্যমিকলৈকে এই বিদ্যালয়খন জড়িত হৈ আছে। আপোনাৰ যদি ছাত্ৰ ছাত্ৰীসকলক ইয়াত পঢ়ুৱাব বিচাৰে তেতিয়াহ'লে প্ৰথমৰ পৰাই একেবাৰে 2 বছৰৰ পৰা তেওঁলোকে একেবাৰে উচ্চতৰ মাধ্যমিক শেষ হোৱালৈকে ইয়াতে আপোনালোকে অধ্যয়ন কৰিব পাৰিব। ইয়াৰ পাছত আমি দেখুৱাই দিছোঁ এই বৰ্তমানো বনি আছে, যিহেতু আমি তলত দেখুৱাইছোঁ। এইফালে যি আছে সেইটোত ছাত্ৰ ছাত্ৰীসকলৰ যি
ঘৰ এইটো বনাবলৈ চেষ্টা কৰিব এই বছৰ। এতিয়া এইটো বনাই আছে বৰ্তমান নতুনকৈ। আমি পৰৱৰ্তী সময়ত আমি তলত আমাৰ যি তিয়ক জাতীয় বিদ্যালয়ৰ ভাইচ প্ৰিন্সিপাল তেখেতৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। তিয়ক জাতীয় বিদ্যালয়ৰ পৃথকভাৱে শিক্ষাদান কৰে। ইয়াত মানসিক লগতে শাৰীৰিক উৎকৰ্ষ সাধনতো তিয়ক জাতীয় বিদ্যালয় বিশেষভাৱে গুৰুত্ব দিয়ে আৰু যিসমূহ ছাত্ৰ ছাত্ৰীৰ ৰুচি আছে এই ৰুচিসমূহ তেওঁলোকে পূৰাবলৈ ইয়াত সুবিধা পায়। তেওঁলোকে খেলা ধূলা, তেওঁলোকে শৰীৰ চৰ্চা বা তেওঁলোকে যাৰ যি বিষয়ত তেওঁলোকৰ ৰুচি আছে, সেয়া গানেই হওক, সেয়া নৃত্যৰে হওক, এই সকলোসমূহৰ দিহা এই তিয়ক জাতীয় বিদ্যালয়ে কৰি দিছে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণে আগবাঢ়ি যাব বিচাৰে? হয়, যিহেতু ছাত্ৰ ছাত্ৰীৰ উত্তৰোত্তৰৰ কাৰণে শাৰীৰিক আৰু মানসিক দুয়োটাৰে প্ৰয়োজন। শাৰীৰিক উত্তৰোত্তৰৰ কাৰণে আমাৰ বিদ্যালয়ে বিভিন্ন সময়ত খেল ধেমালি প্ৰতিষ্ঠিত কৰি আহিছে। তাৰ লগতে আমাৰ যিটো য়োগা, যিটো ব্যায়াম, সেই ব্যায়ামৰ ব্যৱস্থাও ইতিমধ্যে আমাৰ যোৱা বছৰৰ পৰা হৈ আছে আৰু আমি পৰৱৰ্তী সময়তো আমি সেই ব্যায়ামৰ যি চৰ্চা আমি অলপ বহলভাৱে কৰাৰ আমি মানসিকতা আমি লৈছোঁ। তাৰ লগতে যিসকলে তাবলাই হওক, গানেই হওক, গীটাৰেই হওক, তেওঁলোকে নিজৰ ৰুচি অভিৰুচি অনুসৰি তেওঁলোকে আমাৰ ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰ কাৰণে আমাৰ বিদ্যালয়ত প্ৰাচীন কলা কেন্দ্ৰৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ দ্বাৰা শিক্ষক শিক্ষয়িত্ৰীয়ে বিশাৰদ প্ৰদত্ত ডিগ্ৰী তেওঁলোকে লাভ কৰিব পাৰে। আৰু ইয়াত আমি তিয়ক জাতীয় বিদ্যালয়ৰ প্ৰতি বছৰে দেখোঁ যে তিয়ক জাতীয় বিদ্যালয়ত বিভিন্ন যি প্ৰতিভা সন্ধানী পৰীক্ষাসমূহ ইয়াত অনুষ্ঠিত কৰা হয়। এই ক্ষেত্ৰত কেনেধৰণে আপোনালোকে ব্যৱস্থা লয়? হয়, আমি প্ৰতি বছৰে মৌচাক, সফুৰা আবৃত্তি পৰীক্ষা, আজমল ফাউণ্ডেশ্যনৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়। যিহেতু কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰোত্তৰ কামনা কৰে, তেওঁলোকৰ মানসিক যিটো মানে জ্ঞান, মানসিক যিটো তেওঁলোকৰ বৃদ্ধি বিকাশৰ কাৰণে আমি সেইখিনি পৰীক্ষাখিনি অনুষ্ঠিত কৰা হয়। আৰু সেই পৰীক্ষাখিনি কি কৰে, তেওঁলোকৰ মানে খুব অতি সোনকালে যিটো পৰীক্ষাৰ কাৰণে তেওঁলোকে মানে প্ৰস্তুত হ'বলগীয়া হয়, অতি সোনকালে তেওঁলোকে মানে পাঠ্যক্ৰমৰ বাহিৰৰ যিখিনি জ্ঞান, সেই বাহিৰৰ জ্ঞান তেওঁলোকক আয়ত্ত কৰাত সহায় কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি আমাক সময় দিয়াৰ বাবে। ধন্যবাদ। বৰ্তমান মই উপস্থিত আছোঁ তিয়ক জাতীয় বিদ্যালয়। সেইটো এটা বিশেষ কথা, যিটো কথাত ছাত্ৰ ছাত্ৰীৰ আদিপাঠ আৰম্ভ হয়, যিটো কথাৰ পৰাই এজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যতটো সুন্দৰ কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰে। এনেকুৱা এটা কথা যিটো কথাত আপুনি সোমালে হয়তো নষ্টালজিক হৈ পৰিব, আপোনাৰ ল'ৰাকেইটালৈ মনত পৰিব। আমাৰ যিসকল নতুনকৈ আহে ছাত্ৰ ছাত্ৰী, সেইসকলক এনেধৰণৰ বহু কথা আছে। তাৰ ভিতৰত এটা কথা মই দেখাবলৈ চেষ্টা কৰিছোঁ, যিটো কথাত তেওঁলোকৰ প্ৰথম অ আ ক খ হাতত ধৰি ধৰি তেওঁলোকে সাধু কথা কোৱা বা লিখা, আখৰ লগত চিনাকি, এই সকলোবোৰ কাম এই কোঠাটোৰ পৰা আৰম্ভ কৰে। এনেকুৱা ধৰণৰ তেওঁলোকৰ বাবে কোঠা সজাই থোৱা হয় তিয়ক জাতীয় বিদ্যালয়। আমি দেখুৱাবলৈ চেষ্টা কৰিম। গোটেই তেওঁলোকৰ আছে, এইখিনিত আছে প্ৰথমতে যি আছে সাংখ্যিক ধাৰণা, যিটো বিষয় আছে যে ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে সংখ্যাৰ ধাৰণা পাব, এইখিনি ধুনীয়াকৈ তেওঁলোকক ইয়াত ৰখাই থোৱা হৈছে। লগতে পাচলি লগত চিনাকি কৰোৱা, আৰু আমি সাধাৰণতে দেখিবলৈ পোৱা আমাৰ চাৰিওকাষৰ ছবিবোৰ এনেধৰণে তেওঁলোকৰ ৰুমটোৰ যি ৱাল আছে তাত খোদিত কৰা হৈছে ধুনীয়াকৈ। এনেধৰণে তেওঁলোকৰ আখৰৰ লগত চিনাকি হ'ব। এইটো ৰুমৰ পৰাই ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ হয়তো শৈশৱকালটোক তেওঁলোকে উপভোগ কৰিব পাৰে। টম এণ্ড জেৰী সকলোৰে যে প্ৰিয় যিসকল শিশুসকলৰ বাবে, সেইখিনিও ইয়াত অংকন কৰি ৰখা হৈছে। ইয়াত তেওঁলোকৰ হাতেৰে যিখিনি কাম কৰে
মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেইখিনিৰ ভিতৰত তেওঁলোকে ৰখা হৈছে। ইয়াত তেওঁলোকৰ যিখিনি শৈশৱতে তেওঁলোকে যিখিনি পায়, যেনেধৰণে তেওঁলোকে কাৰ্টুন চাই ভাল পায়, তেওঁলোকক মনোগ্ৰাহী কৰি তুলিব লাগে। তেওঁলোকৰ যাতে শ্ৰেণীকোঠাটোত সোমালেই তেওঁলোক যাতে খুব ইণ্টাৰেষ্ট হৈ পৰে, তেওঁলোক আগ্ৰহী হৈ পৰে শিকিবলৈ। আমি সৰুটো পাঠটো গোটেইটো ছবিৰ দ্বাৰা ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে। সিংহ আৰু নিগনিৰ যি কাহিনী আমি সকলোৱে পঢ়িছিলোঁ, ইয়াত ধুনীয়াকৈ অংকন কৰি ৰখা হৈছে, যাতে এয়া গান্ধীজীৰ যি বান্দৰ আছে, সকলো ধৰণৰ শিক্ষা, যি গুণগত শিক্ষা দিবলৈ চেষ্টা কৰে তিয়ক জাতীয় বিদ্যালয়ে। এনেধৰণে তেওঁলোকৰ ৰুমসমূহ সুন্দৰভাৱে সজোৱা হয়, যাতে তেওঁলোকে খুব আনন্দ পায়। আনন্দৰ পৰিৱেশৰ মাজত যাতে তেওঁলোকে নিজৰ পাঠদান কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত তিয়ক জাতীয় বিদ্যালয়ৰ বিশেষভাৱে অংকুৰ, প্ৰাক আৰু বৰ্তমানটো শিক্ষানীতিৰ আধাৰত 2+ যিহেতু শিক্ষাদান হ'ব, সেইসকলৰ বাবে এনেধৰণৰ কোঠাবোৰ সজাই থোৱা হয়। মই কেৱল মাত্ৰ এটা কথাতহে এনেধৰণে সোমাইছোঁ। আমি সৰুতে কাউৰী বুদ্ধি কাউৰী আৰ্মীৰ বিষয়ে পঢ়িছিলোঁ। ইয়াত সুন্দৰভাৱে তেওঁলোকক এই চিত্ৰৰ সহায়ত যি তেওঁলোকক জ্ঞান প্ৰদান কৰা হয়। এই এটা ৰুমত কেৱল মাত্ৰ চিত্ৰ আছে, ইয়াৰ পৰাই তেওঁলোকে জ্ঞান লাভ কৰিব। তেওঁলোকৰ বাবে কোনো ধৰণৰ কিতাপ সাধাৰণতে ব্যৱহাৰ কৰা নহয়। সৰু সৰু ছাত্ৰ ছাত্ৰী যিহেতু আমি পঢ়িছিলোঁ কেনেধৰণে শিয়াল আৰু কাউৰীৰ মাজত কেনেধৰণে এটি সাধু, সুন্দৰ সাধু, এই চিত্ৰৰ মাজতে গোটেই সাধুটো আছে। মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে তিয়ক জাতীয় বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে আমনি নাপায়, সৰুতেই তেওঁলোকে যাতে খুব আনন্দদায়ক পৰিৱেশৰ মাজত তেওঁলোকে যাতে পঢ়িবলৈ ইচ্ছুক হয়, সেই ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰি আহিছে। এনেধৰণৰ আমি আৰু বিভিন্ন ধৰণৰ শ্ৰেণীকোঠা আছে, এইখিনিও আমি চাবলৈ চেষ্টা কৰিম। ইতিমধ্যে তিয়ক জাতীয় বিদ্যালয়ৰ আমি অধ্যক্ষৰ লগত আমি চিনাকি হ'লোঁ। এইসকল শিক্ষয়িত্ৰী বৰ্তমান পৰীক্ষা যিহেতু হৈ আছে, তেওঁলোক বাহিৰত নিৰ্দিষ্ট বিষয়ক লৈ তেওঁলোকে অকণমান আলোচনাত বহি আছে। মই সকলোকে দেখুৱাইছোঁ। শ্ৰদ্ধাৰ নিবেদিতা বাইদেউ, মনোৱাৰা বাইদেউ, কৰবী বাইদেউ আছে, মঞ্জু বাইদেউ, এয়া ৰুমি বাইদেউ, এয়া আমাৰ নতুনকৈ অহা শিক্ষয়িত্ৰী কৃষ্ণিনা বাইদেউ আৰু মানসী বাইদেউ আছে। আমি যিহেতু প্ৰতিষ্ঠা কালৰ পৰা জড়িত এগৰাকী শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ মঞ্জু বাইদেউ, তেখেতক আমি এই তিয়ক জাতীয় বিদ্যালয়ত থাকি কেনেকুৱা ধৰণৰ অনুভৱ হৈছে তাৰ বিষয়ে অকণমান ক'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ দেৱজিৎ। আচলতে তিয়ক জাতীয় বিদ্যালয় এটা মোৰ কাৰণে অনুষ্ঠান নহয়। তিয়ক জাতীয় বিদ্যালয় মোৰ সপোন, আৱেগ সকলো। আৰু তিয়ক জাতীয় বিদ্যালয়ৰ আচলতে যিটো অভিধা বা জাতীয় বিদ্যালয়ৰ যিটো অভিধা লৈ তিয়ক জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছিলে, আৰু সেই অভিধাটোৰ লগত সাঙুৰ খাই প্ৰতিষ্ঠা কালৰ পৰা সাঙুৰ খাই থাকি মই আচলতে অত্যন্ত সুখী। আৰু আমাৰ অনুষ্ঠানটোৱে আচলতে অকল তিয়ককে প্ৰতিনিধিত্ব কৰাটো আমি বিচৰা নাই, যে আমাৰ জাতীয় সত্তাক আগত লৈ আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে বিশ্বৰ দৰবাৰত এজন সুনাগৰিক হিচাপে সকলো দিশতে পাৰ্গত হৈ আগবাঢ়ি যোৱাটো বা তেওঁলোকক সেই আসনত প্ৰতিষ্ঠা কৰাটোৱে আচলতে আমাৰ লক্ষ্য। আৰু সেই লক্ষ্যটো আমাৰ মনৰ আগত লৈ ফুৰিছোঁ। আৰু যাতে সেইখিনি কৰিবলৈ যাওঁতে আমাৰ যি জাতীয় সত্তা বা আমাৰ জাতীয় যি সংস্কৃতি, কৃষ্টি সংস্কৃতি, সেইখিনিও তেওঁলোকে বুকুত বান্ধি লৈ আগবাঢ়ি যাব পাৰে, সেইটো ক্ষেত্ৰত আমি সদায়ে সচেতন। তিয়ক জাতীয় বিদ্যালয়ে আমি জানো যে কেৱল মাত্ৰ শৈক্ষিক যে পাঠ্যক্ৰমৰ দ্বাৰাই তেওঁলোকক শিক্ষাতে যে সীমাবদ্ধ কৰি ৰাখিছে তেনেকুৱা নহয়। প্ৰত্যেকটো দিশৰ শিক্ষা ইয়াত দিয়া হয়। আৰু সাহিত্য সংস্কৃতি, যাতে অসমৰ যি সাহিত্য সংস্কৃতি সকলো লগত লৈ যাব পাৰে, সেইখিনিও শিক্ষা দিয়া হয়। আৰু আমাৰ লগত আছে ৰুমি বাইদেউ। বৰ্তমান শিক্ষানীতিত যিহেতু 2 বছৰৰ পাছতেই ছাত্ৰ ছাত্ৰীসকল আহিব, সেইসকল কণ কণ শিশুৱে এই বাইদেউসকলৰ কোলাত উঠিয়ে তেওঁলোকৰ ৰঙীন সপোন দেখে, পৃথিৱীখন নতুনকৈ চাবলৈ শিকে। মাতৃৰ পিছতেই যদি কোনোবাই শিক্ষাদান কৰা, যাৰ কোলাত উঠি তেওঁলোকে শিক্ষা ল'বলৈ চেষ্টা কৰে, পৃথিৱীখন চাবলৈ চেষ্টা কৰে, তেওঁলোকে হৈছে বাইদেউহঁত। মই ৰুমি বাইদেউ পৰা অকণমান জানিম কেনেকুৱা ধৰণৰ অনুভৱ হয় কণ কণ ছাত্ৰ ছাত্ৰীসকল আহিলে। ফুলৰ লগত তুলনা কৰিব পাৰোঁ। তেওঁলোকক আমি ফুল বুলিয়ে ভাবোঁ। সেইকাৰণে ফুলপাহ যেনেকৈ যদি খুব জোৰেৰে আজৰি হয় তেতিয়াহ'লে সি মূৰ্ঝা যাব, তেনেকৈ আমি শিশুসকলক অত্যন্ত মৰমেৰে কোলাত তুলি তেওঁলোকক বিদ্যালয়লৈ খুব আগ্ৰহেৰে তেওঁলোকৰ মাতৃৰ যিটো মৰম সেইখিনি দি তেওঁলোকক যাতে আনুষ্ঠানিক শিক্ষালৈ আমি নিব পাৰোঁ, উন্নীত কৰিব পাৰোঁ, সেইখিনি আমি পৰ্যায়ক্ৰমে
খুব মৰমেৰে আগবঢ়াই লৈ যাবলৈ যত্ন কৰোঁ আৰু সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিব লাগিব। এই বছৰ এতিয়া 2 বছৰৰ পৰা আহিব যেতিয়া আমি যথেষ্ট চাগে সমস্যাৰ সৃষ্টি হ'ব। আমি সেই সমস্যাখিনিক ঋণাত্মকভাৱে নলৈ ধনাত্মকভাৱে লৈ গোটেই সমস্যাবিলাক আঁতৰাই আমি সেইখিনি সমস্যাবিলাকক আঁতৰাই আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কৈছোঁ যে টিয়ক জাতীয় বিদ্যালয় এক ব্যতিক্ৰমী ধৰণে শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ থকাৰ শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে তেওঁলোকৰ যিমান আছে সকলোখিনি ছাত্ৰ ছাত্ৰীক দিবলৈ চেষ্টা কৰে। আমি শিক্ষয়িত্ৰীসকলক দেখালোঁ বৰ সুন্দৰভাৱে তেওঁলোকে সাজ সজ্জা পৰিধান কৰি নিৰ্দিষ্ট সাজ আছে শিক্ষয়িত্ৰীসকলৰ শিক্ষকসকলৰ, সেইসমূহ পিন্ধি ইয়াত তেওঁলোক বহি আছে। আমি ইয়াৰ পাছত বিদ্যালয়ৰ সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবৰ বাবে চেষ্টা কৰিম। মই উপস্থিত আছোঁ টিয়ক জাতীয় বিদ্যালয়ৰ পৰিকলন যন্ত্ৰৰ কোঠাত। টিয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেকটো দিশতে আগুৱাই নিবলৈ চেষ্টা কৰিছে। এই ক্ষেত্ৰত কোনোদিন ত্ৰুটি কৰা নাই, যাতে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত ছাত্ৰ ছাত্ৰীক সমানে খোজ দি তেওঁলোকক আগুৱাই নিব পাৰে। এই ক্ষেত্ৰত টিয়ক জাতীয় বিদ্যালয় সদায় আগ্ৰহী হৈ আহিছে, সদায় উদ্যোগ লৈ আহিছে। এই ক্ষেত্ৰত মই প্ৰথমটো পৰিকলন যন্ত্ৰৰ কোঠাত আমি সোমাব বিচাৰিছোঁ। এইটো এটা সৰু কোঠা, ইয়াত 10জন বা 8জন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিখিনি ব্যৱহাৰিক কাৰ্য তেওঁলোকে নিয়াৰিকৈ কৰে। এই ক্ষেত্ৰত আমি দেখুৱাই দিছোঁ। মই এইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিখিনি কাম আছে এই কামখিনি কম্পিউটাৰৰ যিখিনি শিক্ষা প্ৰিলিমিনাৰী তেওঁলোকে যিখিনি শিক্ষা ল'ব লাগে ইয়াৰ পৰাই লয় আৰু এই ক্ষেত্ৰত টিয়ক জাতীয় বিদ্যালয়ে তেওঁলোকক সুবিধা কৰি দিছে। আৰু অনাগত দিনত ইয়াতকৈ যিহেতু বৰ্তমান ডিজিটেল যুগ, বৰ্তমান সময়ত কৰোণাৰ সময়ত আপোনালোকে গম পাইছে যে সকলো ধৰণৰ শিক্ষাই আমাক প্ৰয়োজন হ'ব। বৰ্তমান আমাক যিহেতু কম্পিউটাৰ আৰু মোবাইলৰ যি শিক্ষা, এই শিক্ষা আমাক অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। এই ক্ষেত্ৰত টিয়ক জাতীয় বিদ্যালয়ৰ প্ৰথমৰ পৰাই একেবাৰে সৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা ডাঙৰলৈকে যাতে কম্পিউটাৰ শিক্ষা তেওঁলোকে লগত লৈ যাব পাৰে সেই ক্ষেত্ৰত তেওঁলোকক সুবিধা কৰি দিছে। এইটো প্ৰথমটো কোঠা, ইয়াৰ উপৰিও কেইবাটাও কোঠা তেওঁলোকক বাবে ব্যৱস্থা কৰি দিয়া হৈছে। আৰু ইয়াৰ আমি দেখিবলৈ পাইছোঁ যে বিশেষভাৱে অপেক্ষা বাইদেৱে এই ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকক এই কম্পিউটাৰ পাঠদানসমূহ তেওঁলোকক কৰাইছে। আৰু ইয়াৰ পিছত আমি তেওঁলোকৰ যিখিনি লেবৰেটৰী সেইটো আমি চাবলৈ চেষ্টা কৰিম। টিয়ক জাতীয় বিদ্যালয় অজ্ঞানতাৰ প্ৰাচীৰ ভেদি জ্ঞানৰ পোহৰ বিলোৱা টিয়ক জাতীয় বিদ্যালয়ে 18টি বসন্ত অতিক্ৰম কৰিলে। কৰ্মমূল সংস্কৃতি মূলমন্ত্ৰক আগত লৈ প্ৰতিষ্ঠিত হোৱা বিদ্যালয়খনি আজি এজোপা পূৰ্ণাংগ বটবৃক্ষলৈ ৰূপান্তৰিত হৈছে। জাতি বৰ্ণ নিৰ্বিশেষে শিক্ষাদান কৰা বিদ্যালয়খনি আমাৰ মান, আমাৰ স্বাভিমান। Bye.
2002 চনৰ কোনো এক শুভ মুহূৰ্তত টিয়কৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বিদ্যালয়খনিয়ে শৈক্ষিক দিশৰ লগতে জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতিক ধৰি ৰখাত অসুৰক্ষাৰ্থ চেষ্টা কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে গুণগত শিক্ষা প্ৰদান কৰাৰ উপৰিও শৈক্ষিক ভ্ৰমণ, খেল ধেমালি, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, নৃত্য গীত আদিৰ যোগেদি মানৱ সম্পদ গঢ় দিয়াত অহৰহ চেষ্টা চলাই আহিছে। আহকচোন আমিও এই পবিত্ৰ অনুষ্ঠানটিৰ একোজন সহযোগী হওঁ। এয়াই হৈছে টিয়ক জাতীয় বিদ্যালয়। এই বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত আপোনালোকক চিনাকি কৰি দিলোঁ। ছাত্ৰ ছাত্ৰীসকলক কেৱল যে গুণগত শিক্ষাই প্ৰদান কৰা হয় এনে কথা নহয়। ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশৰ লগতে তেওঁলোকক জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ কৰি গঢ়ি তোলা হয়, যাতে তেওঁলোকে ভৱিষ্যতে নিজকে এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। আহকচোন আমি সকলোৱে টিয়ক জাতীয় বিদ্যালয়ৰ সেই কৃষ্টি সংস্কৃতিৰ প্ৰচাৰখনত এক ভূমিকা মাৰি চাওঁ।
Thank you.